Brigade's battle. This program was brought to you by Everyday Masala. Protect Goraki Grihinir, Priyo Bondhu. সহযোগ কৰিছে নিউ গুড নাইট ফ্লাছ প্ৰভাৱশালী 2 ঘণ্টালৈকে 100% शुद्ध सरसों का तेल फॉर्च्यून कचिकनी मस्टर्ड ऑयल स्वाद और सुविधा की अटूट परंपरा Life is awesome. उजाला सुप्रीम नेरोलेक पेंट्स इंस्पिरेशंस कश्मीर पेंटर कोनो गंध নাই এবার মাথু কোয়া হব রাখলিলা তুমি কোয়া না ও আইনু আইনু বা আঁঠুৱাটো দাঙিবলৈ তাই সময় নাই বাবা আহিলি মাছ পালিনে পালো 3 মোন কি সঁচানে তাৰে 25 কিলো বৰালিয়ে সব কাটা দি থৈ আহিছো আবেলি ৰমেনে পইচা দিবহি আৰু এনেকে 5 দিন মান পালে তাৰ হৈ ভৰণা ভাগ পাতিব পাৰিম ময়ো কিন্তু ভাওনাত ভাও কৰিম হে আমি সেৱকীহে আমি ৰাইজৰ সেৱা কৰিব লাগিব ভাওনাত ভাও কৰিব নাপায় নহয় হ'ব দেও মন মাৰি থাকিব নালাগে যা চাহ একাপ বনাগে হ'ব সি কালি ৰাতি কিবা অশান্তি পাইছিল নেকি সদায় দেখাৰ দৰে কিবা সপোন দেখিছিল নেকি ৰাতি মুখৰ ভিতৰতে দেখোন কিবা ভুৰভুৰাই আছিল গাত শক্তি নাই নহয় শক্তি আহিলে সপোন নেদেখা হৈ যাব এটা কথা নহয় কালি আপুনি যোৱাৰ পিছত আমাৰ ঘৰলৈ নামঘৰীয়া আহিছিল তেওঁৰ মতে আমাৰ এই পুতাই কথাটো এবাৰ থানাত এবাৰ জনাই থৈ আহিব লাগিছিল থানাত কিয় নিয়ম আছে বোলে হেৰ নিয়ম ঘৰৰ ল'ৰাটো ইমান দিনৰ মূৰত ঘৰলৈ উভতি আহিছে তাতে আকৌ কিহৰ নিয়ম পুলিচক জনাই থলে কাগজ পাতি বনাবলৈ ভাল হ'ব তাৰ আকৌ আধাৰ চাধাৰ একো নাই নহয় বেবেচিয়াতে ছাৰক লগ পালো এন্ধাৰ হোৱা বাবে ছাৰৰ লগতে গুচি আহিলো মই তোমাৰ লগত কোনো ধৰণৰ কথা হ'ব নোখোজো পাতিব লাগিব দেউতা কাইলৈ পৰহিলৈ ছাৰৰ মাক আমাৰ ঘৰলৈ আহিব বিয়াৰ কথা পাতিব তলে তলে বহুত আগবাঢ়িলি তুমি জেদ কৰিব পাৰিলে ময়ো পাৰিম তোমাৰহে তেজ মন মাৰি বাহিৰত বহি আছ কিয় দেউতাৰক সঁচা কথা ক'বলৈ ভয় লগা হ'ল ন মই ছাৰক ডাক্তৰৰ মাত কেতিয়াকৈ আহে আহিবলৈ দেউতা গ'ল নি গ'ল কি হ'ল আকৌ
সকামতে মাছ ধৰাৰ দৰে কৰিছ যে? দেউতাই ছাৰৰ মাকক মাতিব কৈছে। কি? এই চাই ছাৰক বোলে ক'ব এতিয়া। হওক দে, সকলো ইমানতে ভাল হ'ল যে। চব এতিয়াও ভাল হোৱা নাই। ইমানখিনি দেউতাই মানি ল'লেই যেতিয়া, এতিয়া ডাক্তৰৰ মাক আহিলে তহঁতৰ বিয়াখনো মানি ল'ব দে। দেউতাইতো মানিবই, কিন্তু তুমিও মানিব লাগিব নহয়। মই আকৌ কিয় নামানিম? মইতো আগৰে পৰা বিচাৰো ডাক্তৰৰ লগত তোৰ বিয়াখন হোৱাটো। মোৰ বিয়াৰ কথা মনাটো কোৱা নাই মই। গৌৰীবক ভাল ব্যৱহাৰ কৰাৰ কথাটো কৈছো। সেইটো বেলেগ কথা। একেই কথা। যেতিয়ালৈকে তুমি মোক ভাল ব্যৱহাৰ নকৰা, মই চিন্ময় ছাৰকো ক'ম মাকক আমাৰ ঘৰলৈ আনিব নালাগে। চুলি নকটা বহুত বছৰ হ'ল নেকি বাৰু? আমাক আকৌ পোৱাৰ শপততে চুলি কটা নাছিল যেন পাইছো। হয় নেকি? হ'বও পাৰে। হৈ গ'ল, এতিয়া চেম্পু দি ধুনীয়াকৈ মূৰটো ধুৱাই দিব। শুনিছনে? হৈ গ'ল। ইয়াক সেই ৰ'দতে বহুৱাই গাটো ধুৱাই দেখি যা। ঠিক আছে, ব'ল দাদা, তোক মই গাটো ধুৱাই দিম। মোহন ভাই, এই তয়ে লোৱা বুলি কনফাৰ্ম নে বাৰু? কনফাৰ্ম হ'বলৈ কিটো আছে? আগৰ ফটো চাবি, একেই নাক একেই চকু আৰু এই হাতৰ তিলটো একেই। আনিমতো দেউতাক মাকৰ আপত্তি নাই যেন লাগিছে। ছোৱালীজনী মনটো জনা নাই। মোক বেয়া নাপায় বুলি জানো বাৰু, কিন্তু বেয়া নোপোৱা আৰু বিয়া হোৱাৰ মাজত পাৰ্থক্য আছে। হ'ব, মই কথা পাতি জনাম। সিহঁতৰ ঘৰত অলপ প্ৰব্লেম চলি আছে নবৌক লৈ। নবৌক বেয়া নহয়। বেলেগ মানুহে বেয়া বুলি প্ৰচাৰ কৰি ফুৰিছে। হ'ব দে, মইতো কেতিয়া আহিব লাগে কম। তই বেছি খৰ ধৰ নকৰিবি। ধৈৰ্য্য বল সদায় মিঠাও। এই বছৰতে তই ঘৰত ধৰিবলৈ ৰেডি হৈ থাক। ছাৰ, তই ৰাখচোন মা, মোৰ বেলেগ ফোন এটা আহিছে। কোন? ছাৰ, এই চামগুৰি থানাৰ পৰা ফোন কৰিছে। ল'ৰাটো খবৰ পাইছে, অলপ কথা পাতা। ছাৰ ভালনে? মোৰ ভালেই ছাৰ। তাক থানালৈ আনিব পাৰিব নেকি? আমি যাম ছাৰ। ঠিক আছে ছাৰ, পুৱা গৈ আছো। হ'ব ছাৰ, থেংক ইউ। লওক ছাৰ, ড্ৰাইভাৰটো ঠিক কৰি থওঁ নেকি? কৈ দিয়ক। ঠিক আছে।
কৰাৰ কথাই আছিলে। গৌৰীক বদনাম কৰা ল'ৰাটোৰ এড্ৰেছ পাইছোঁ। চামগুৰি থানাত আছে। কাইলৈ তাক পুৱাই লৈ আহিব। ধন্যবাদ ছাৰ। এইটো মোৰ দায়িত্ব খুৰা। আচলতে আপোনালোকৰ ঘৰখন এতিয়া মোৰ নিজৰ ঘৰৰ দৰে। তাকে ক'বলৈ আহিছোঁ ছাৰ। তাকে ক'বলৈ আহিছোঁ মানে আচলতে ছাৰ কি বুলি কওঁ মই ভাবি পোৱা নাই। আপোনাৰ লগত আমাৰ ঘৰৰ সম্পৰ্কটো নহ'ব কৈছে। মই চেষ্টা কৰি আছোঁ। মোৰ মতে ডিঙিত যিডাল কথা ক'ব পৰা নলী বা সেয়া থাকে, সেইডালত কিবা বেয়া বস্তু ফচিছে। পানীত থকা সময়ত কিবা বেয়া বস্তু সোমাই গ'ল নেকি? ঠিক নহ'বই নেকি? মই নোৱাৰিলে তোমালোকে গুৱাহাটী লৈ যাম। তাৰ ডাক্তৰে অলপ দিনতে মোৰ মতে ঠিক কৰি দিব লাগিব। কাইলৈকে লৈ যাওঁ নেকি? পাৰা, কিন্তু মোকো এসপ্তাহমান সময় দিয়াচোন। ল'ৰা আৰু অলপ সুস্থ হ'লে লৈ যাম। ভাইটি, ভাইটি, তুমি ক'ত মনত আছেনে? তেওঁক অলপ সময় দিব লাগিব বুজিছে। ইমান বছৰে ধৈৰ্য ধৰিলোৱে, এতিয়া ল'ৰাটো সন্মুখত আছে যেতিয়া কিনো কথা। চাব খুৰা, মই দাদাৰ যত্ন লৈ তাক ভাল কৰি পেলাম। ঈশ্বৰে তোমালোকক সহায় কৰে। মাথো এটা কথা খিয়াল ৰাখিব, যিমান পাৰা তেওঁ ভাল জেগাত ৰাখিব। পাৰিলে ৰুমটোত কেৰাহী এটাতে জুই একুৰা ধৰি দিব। হ'ব, যাচোন ভিতৰতে জুই একুৰা ধৰি ৰাখিল। হ'ব বাৰু, আপুনি কিন্তু গুচি নাযাব। চাহ একাপ খাইহে যাব। চাহ খোৱা হ'লেও হ'ল হয়। কৈছে যেতিয়া একাপ খাই যাম। এই চেনি নিদিয়াকে দিব দেই, জানেই নহয় মধুমেহ থকা মানুহ। ঠিক আছে, হ'ব দিয়ক। দাদাকো ভিতৰলৈ নিওঁ নেকি? নালাগে, অলপ দেৰি ইয়াতে থাককচোন। মই আৰু পাৰিলে দুই এটা কিবা কিবি চাম। ভাইটি, কৰাচোন। ভাইটি, কৰাচোন। ডাষ্টবিন হৈ আছে। এবাৰ মাথো কোৱা হ'ব ৰাখলীলা। মোক ক্ষমা কৰি দিয়ক বুলি নকওঁ ছাৰ। আপোনাক কথা দিও মই না কৰিবলগীয়া হৈছে। কিন্তু ছাৰ, মোৰ ছোৱালীজনীৰ মনটো মাৰি মই নিজক কেনেকৈ উশাহ দিম কওকচোন। আপোনাতকৈ ভাল জোঁৱাই চাগে মই আৰু নাপাম। সেইটো মোৰ দূৰ কপাল। কিন্তু ববিতাক আপুনি ভুল নুবুজিব। আপোনাক লগ পোৱাৰ আগতেই
তাই সেই ল'ৰাটোক ভাল পায়। কি নাম ল'ৰাটো? গুৱাহাটী। নাই সোধা নাই মই ল'ৰাটোৰ নাম সুধিছো। কি সুধি আছো মই? ল'ৰাটোৰ নাম কি? ছাৰ আপুনি এনেকৈ কথা কৈছে যে? কাক কেনেকৈ কথা ক'ব লাগে এতিয়া আপোনাৰ পৰা শিকিব লাগিব নেকি মই? কি নাম? চিন্ময়। উপাধি? উপাধি নাজানো, ডাক্তৰ চিন্ময় বুলি জানো। আচ্ছা, ডাক্তৰ চিন্ময়। সেইকাৰণে গুৱাহাটী ডাক্তৰ আমাৰ নগাঁৱত আহি ইমান বেছি কাম ওলাই থাকে। আপুনি লগ পাইছে ছাৰক? ছাৰ বুলি কৈছে যে হ'ব লগা জোৱাই বুলি কওঁ। আপুনি ভুল নুবুজিব ছাৰ। নুবুজো, ভুল আগতে বুজিছিলো, এতিয়া আৰু ভুল কেতিয়াও নুবুজো। পুলিচতকৈ ডাক্তৰ জোৱাই হ'লে শহুৰেকে সন্মানটো অলপ বেছি পাব কি? নাই ছাৰ, মই মোৰ সন্মানৰ বাবে এইটো কথা কোৱা নাই। মোৰ ছোৱালীজনী মনটো ভাঙিব নোৱাৰিলোঁ। আৰু মোৰ মনটো আগতে নকলে কিয় বিয়া দিব নোৱাৰিম বুলি? মোক খটাবলৈ বিয়া বুলি লোক দিছিলে। সুবিধাবাদী আপোনাৰ। নাই নাই ছাৰ, আপুনি ভুল বুজিছে। ক'লোতো ভুল আগতে কৰিছিলো, এতিয়া আৰু নকৰো। অ' বৰা ছাৰ, ছাৰে মোক ভুল বুজিলে। কি হ'ল মই একো বুজিয়ে নাপালো নহয়। কি হৈছে? চনকা আজিকালি খুব ফূৰ্তিত থাকে ন? কৈছেহেনে আগতে স্কুলৰ পৰা আহি খেলিবলৈ ওলাই যায়, এতিয়া ভিতৰৰ পৰা নোলোৱাই হৈছে। ককায়েকৰ লগতে লাগি থাকে। বছ বছ, মহাপুৰুষে কৃপা কৰক। জয় বাবা গোৰখনাথ। মুখখন মেল মেলচোন, কৰচোন। তোক মই মুখ মেলিবলৈ কৈছো নে? তই যে জীৱনত কাম বিচাৰি নাপাও সেইটো কৈছো। তই নামি আছো, তই নামি আহ। কিয় নামিম? নামিলেই তই চুলি খদালিবি। আজি শ্বেম্পু কৰিছোহে মই। তোৰ চুলি খটালি মানে তোৰ চুলি কাটি পেলাম। বেছি হা ইমান কষ্ট কৰি মায়ে জবা ফুল দি মোৰ চুলি দীঘল কৰাইছিল। তোক কাটিব দিম হা মই? তোৰ গোটেইকেইটা চুলিয়ে ছিঙি পেলাম মই। সুধিবি আকৌ গৰিবাই কি বিচাৰে? তোক কব তোকতো তাই মোক তাই কি? নাই এনেই যাওঁ। তই যা, হেৰি চন্দন আহি আছে, অলপ দেৰি ৰখো। তোৰ লগৰ কেইটাও নহয়। মোৰ লগৰকেইটা কি? পঢ়া শুনা আধাতে এৰা এটা এটা গাধ হয়। কি কলি তই? গাধৰ বন্ধু গাধ। খালেহে শক্তি পাবি। কাইলৈ মইতো নৰসিংহ দি শিঙি মাছৰ আঞ্জা বনাই খুৱাম। চাবি তোৰ ভাল হৈ যাব। মুখ মেল। তাৰ মাতটো ওলালে নৌকাটো পাতি দিম। আৰু বৰালি মাছ 3টামান পৰিলেই হৈ গ'ল আৰু। সুন্দৰ কথা, ভাল হ'ব বুজিছা। পিছে তুমি ভাওনা ভাগো আগবঢ়াবা বুলি শুনিছিলো। দিম। দিম? দুটাকে গহীন সকাম বলে পাৰিবা? এৰা মন কৰিলেই চন, কাকুৰি মাটিটো ধন। তামোল এখন লৈ আহ। ছাৰ, মই তেওঁলোকক কথাখিনি বুজাই দিলোঁ। কাইলৈ পৰা বিডিবি পাৰ্টি পূৰা এক্টিভ থাকিব। এইটো লওক। পইচা আকৌ কিয়? মই নানো, হোৱাটছআপৰ পৰা। মত দেখোন আপুনি লেখাই ছাৰ। সগো কোৱা নাছিলো আছিলে। ছাৰ, কথা এটা কওঁ। কওক। বেয়া নাপাব দেই। মানে আপুনি জগত খোৱাৰ লগত তৰ্ক কৰি মদ খাবলৈ খুজিছে নেকি? নহয় মানে অথনি জগত খুৱাই মোক কৈ থৈ গৈছিলে আপোনাক ক্ষমা খুজিছে আৰু বেয়া পাই থাকিবলৈও মানা কৰিছে।
অন্ততঃ বিয়া বিয়া কৰা